নাৰাই তকবীৰ আৰু এই নাৰাই তকবীৰ কোনে ক'ত ব্যৱহাৰ কৰিছিল প্ৰথমতে ক'বলৈ ওলাইছো এই নাৰাই তকবীৰ এটা শ্লোগান যেটো শ্লোগান অসমৰ ভূমিত ব্যৱহাৰ কৰিছে এআইডিএফৰ দলে এআইডিএফে ব্যৱহাৰ কৰিছে এই শ্লোগান ধুবুৰী বিলাসীপাৰাৰ উচ্ছেদস্থলীত উপস্থিত হৈ উচ্ছেদৰ বিৰোধিতাৰে এই শ্লোগান দিছে এআইডিএফে স্বাগতম জনাইছো ডিজিটেল লাইভলে মই পাপৰিয়া আৰু জনাব বিচাৰিছো যে বিশেষ উচ্ছেদক লৈ বৰ্তমান তুলপাৰ লাগি আছে ৰাজ্য আৰু দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ বিৰোধিতা কৰিছে ৰাইজৰ দলে বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে আনকি হেদিনাখন উচ্ছেদস্থলীত অখিল গগৈ গৈ উপস্থিত হৈছে আৰু বহুতে কয় যে অখিল গগৈ উপস্থিত হোৱাৰ পিছতে পৰিস্থিতি বিষম হৈ পৰে অৰ্থাৎ উত্তপ্ত হৈ পৰে প্ৰথমতে শান্ত আৰু সুশৃংখলভাৱে তাত উচ্ছেদ চলি আছিল বাৰু যিয়ে নহওক ইয়াৰ ৰাজনীতিৰ বিষয় এআইডিএফে প্ৰতিবাদ কৰিছে আনগৰাকী বিধায়কে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি কালিৰ দিনটো জনাইছিলো তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু সমগ্ৰ বিষয়টো লৈ তেওঁলোকে পৰৱৰ্তী পৰ্যায়লে গুটে বিষয়টো লৈ তেওঁলোকে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰো কথাও ইতিমধ্যে কৈছে আৰু সমগ্ৰ বিষয়টো লৈ তেওঁলোকে সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছে তেওঁলোকে কৈছে যে নিৰীহ জনতাৰ ওপৰত চৰকাৰে এনে ধৰণে মাধ্যমৰ খুধাইছে বা তেওঁলোকৰ কথা চিন্তা নকৰি তেওঁলোকৰ যি ধৰণে উচ্ছেদ চলোৱা হৈছে সেয়া আচলতে মানৱীয়তাৰ লক্ষণ নহয় এনেকুৱা ধৰণৰ কিছু ভাবধাৰা ইতিমধ্যে বিয়পি পৰাও দেখিবলৈ পোৱা গৈছে বাৰু যিয়ে নহওক চৰকাৰ নিজৰ স্থিতিত অটল চৰকাৰে উচ্ছেদ চলাবই তাৰ মাজতে এই যি নাৰাৰ কথা কৈছো আমি যিটো শ্লোগান নাৰা অৰ্থাৎ নাৰা ই তকবীৰ এই শ্লোগান দিছে এআইডিএফে যাৰ অৰ্থ হৈছে আল্লাহৰ বাবে শ্লোগান এআইডিএফে আল্লাহৰ বাবে শ্লোগান দিছে অৱশ্যে এইটো তেওঁলোকৰ নিজৰ কথা কিন্তু কথাটো হৈছে যে এই কথাখিনিয়ে কৰবাত নহয় কৰবাত ধৰ্মীয় মেৰুকৰণৰ সৃষ্টি কৰিব নেকি কিন্তু এই গুটে কথাখিনি বা গুটে কাৰবাৰটোৱে হৈছে অবৈধ বেদখল মুক্ত হ'ব লাগে চৰকাৰী ভূমি ইয়াত কাৰ কি উদ্দেশ্য আছে বা কি আছে সেয়া পাছৰ কথা কিন্তু তাৰ গুটে উদ্দেশ্যখিনি বা ৰাজনীতি প্ৰণোদিত উদ্দেশ্যও যদি কিবা আছে সেয়া সাধাৰণ ৰাইজৰ মতত নাই সাধাৰণ ৰাইজে এটা কথাই বুজি পাইছে যে এয়া চৰকাৰী ভূমি বেদখল মুক্ত হ'ব লাগে কাৰণ অবৈধ সন্দেহজনক লোকে ইয়াত ভিৰ কৰিছেহি আমাৰ ইয়াত অসমত সন্দেহজনক লোকক যদি আমি এনে ধৰণে ঠাই দিবলৈ আৰম্ভ কৰোঁ আমাৰ বাবে ঠাই নোহোৱা হ'ব আমাৰ ৰাইজে এনে ধৰণৰ এটা কথাই বা এনে ধৰণৰ এটা বাৰ্তাই তেওঁলোকে বুজি পাইছে এতিয়া কথা হৈছে এখিনি উল্লেখ কৰিব পাৰি নাৰাটো বা এই শ্লোগানটো আগতে ক'ত শুনা গৈছিল জম্মু কাশ্মীৰত শুনিবলৈ পোৱা গৈছিলে ৱাকফৰ বিধায়কৰ বিৰোধিতাৰে জম্মু কাশ্মীৰৰ নেশ্যনেল কনফাৰেন্সৰ বিধায়কে এনে শ্লোগান দিছিল যেতিয়া জম্মু কাশ্মীৰত ৱাকফ বিধেয়ক হৈছিলে সেই ৱাকফ বিধেয়কৰ বিৰোধিতাৰে এনে ধৰণে শ্লোগান দিয়া হৈছিলে য'ত তেওঁলোকে আল্লাহৰ বাবে শ্লোগান অৰ্থাৎ নাৰা ই তকবীৰ বুলি তেওঁলোকে সেই সময়ছোৱাত শ্লোগান দিছিলে যিটো শ্লোগান শুনিবলৈ পোৱা গ'ল অসমতো শুনিবলৈ পোৱা গ'ল আল্লাহৰ বাবে শ্লোগান গতিকে প্ৰত্যেকে নিজৰ ধৰ্মৰ বা ধৰ্মীয় যি তেওঁলোকৰ ভাৱধাৰা বা ধৰ্মীয় অনুভূতিক কোনেও ক'তো আঘাত হানিব নিবিচাৰে গতিকে ধৰ্মীয় অনুভূতিত আঘাত হানিব নালাগে আঘাত হনাৰ কোনো উদ্দেশ্যও নাই কিন্তু কথা হৈছে এনেবোৰ কিছু কথাই বা কিছু বুজনিয়ে কৰবাত নহয় কৰবাত এই ধৰ্মীয় বিভেদ বা এই যি এক ভৱিষ্যতলৈ সংঘাতৰ সৃষ্টি হোৱাৰ আশংকা সেইবোৰো জন্ম দিয়ে নেকি বা উকমুকনি ঘটায় নেকি অৱশ্যে ইয়াত বিশেষভাৱে যদি চোৱা যায় কাকো যদি উদ্দেশ্য কৰি নকওঁ তেতিয়াও চোৱা যায় যে ইয়াত কৰবাত নহয় কৰবাত ৰাজনীতি এটা নিশ্চিত ৰূপত থাকে এই ৰাজনীতিয়ে এটা সময়ত হিয়া যদি চোৱা যায় তেতিয়াহলে এই ৰাজনীতিয়ে এটা সময়ত গৈ যদি ক'ব পাৰি যে হি নিৰ্বাচনৰ পূৰ্বৰ এটা এনেকুৱা ধৰণৰ এটা শ্লোগান হৈ পৰেগৈ যিবোৰে ভৱিষ্যতলৈ কামত দিয়া দেখিবলৈ পোৱা যায় যিয়ে নহওক কিয় আমি আকৌ এবাৰ এইখিনিতে উল্লেখ কৰিব বিচাৰিছো যিটো শ্লোগান দিয়া হৈছে তাৰ এটা ভিডিঅ' আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিম যিটো ভিডিঅ'ত দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে এই শ্লোগানটো দিছে আৰু প্ৰতিবাদী কাৰ্যসূচী কালি গ্ৰহণ কৰিছিল এবাৰ আগবঢ়াই ল'ম already by ধুবুৰী জিলা আয়ুক্ত কাৰ্যালয় সন্মুখত এয়া আমি দেখুৱাইছো আমাৰ কেমেৰাত বন্দী হোৱা দৃশ্য য'ত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল কালিৰ দিনটো তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এয়া ধুবুৰী
আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ ভাগৰ দৃশ্য য'ত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল কালিৰ দিনটোত আমি জনাইছিলো যে AIDF-এ প্ৰতিবাদ সাব্যস্ত কৰিছে বিলাসীপাৰা উচ্ছেদ অভিযানক লৈ বিৰোধিতাৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদ সাব্যস্ত কৰাটো এটা বেলেগ বিষয় কাৰণ উচ্ছেদৰ বিৰোধিতাৰে যেহেতু আমি কৈছোৱে যে ৰাইজৰ দলেও বিৰোধিতা কৰিছে বা অখিল গগৈ ইয়াৰ বিৰোধিতা কৰিছে ঠিক তেনেধৰণে AIDF-এও বিৰোধিতা কৰিছে অখিল গগৈ সেই স্থানত উপস্থিত হৈছে গৈ তেওঁ বাছেৰে গৈছে বাৰু হিয়া নাটক হওক বা অন্য হওক হিয়া পাছৰ কথা কিন্তু বাছেৰে তেওঁ গৈছে গৈ তাত উপস্থিত হৈছে ৰাইজক তাত থকা লোকসকলক মহিলাসকলক তেওঁ হাবতি ধৰিছে তেওঁ দুখ প্ৰকাশ কৰিছে তেওঁ আবেগিক হৈ পৰিছে আনকি তেওঁ ৰাজনীতি নকৰো বুলিও তেওঁ ভাবি লৈছে গৈ সেই দৃশ্য দেখাৰ পিছত সন্তোষপুৰৰ গতিকে হিয়া বাৰু অখিল গগৈ কথা অখিল গগৈ তেনেধৰণে ভাবিছে আমি কৈছোৱে যে ধুবুৰীত বৰ্তমান অখিল গগৈ নিজস্ব এটা তেওঁ তাত প্ৰভাৱ বিস্তাৰ কৰিবলৈ এক প্ৰকাৰ সক্ষম হোৱাই দেখিবলৈ পোৱা গৈছে সংখ্যালঘুসকলৰ মাজত তেওঁ যথেষ্ট জনপ্ৰিয় হৈ পৰিছে তেওঁলোকৰ বাবে এতিয়া অখিল গগৈ সকলো যেন বুধ হৈছে বা সেই সময়ছোৱাতো তেওঁলোকে অখিল গগৈ জিন্দাবাদ ধ্বনি দিয়াও দেখিবলৈ পোৱা গৈছিলে আৰু সেই ঠাইত আচলতে এক প্ৰকাৰ AIDF-ৰ ভেটি কৰবাত নহয় কৰবাত লৰা যেন হয়তো বুধ হ'ব পাৰে AIDF-ৰ আৰু সেইবাবে AIDF-এ প্ৰতিবাদ সাব্যস্ত কৰিছে অৱশ্যে দুটা কাৰণ থাকিব পাৰে সেইটো এটা অন্যতম কাৰণ অখিল গগৈ যেতিয়া উচ্ছেদস্থলীত উচ্ছেদৰ সময়ত গৈ উপস্থিত হ'লগৈ ঠিক যি সময়ত উচ্ছেদ চলি আছে তাতেই যেতিয়া অখিল গগৈ গৈ উপস্থিত হ'ল তাকো অখিল গগৈ গৈ উপস্থিত হৈছে গতিকে AIDF-এ প্ৰতিবাদ কৰাটো এটা স্বাভাৱিক কথা আৰু অৱশ্যে উচ্ছেদৰ বিৰোধিতাৰো AIDF-এ প্ৰতিবাদ কৰিছে দুটা কথা প্ৰতিবাদ কৰিব পাৰে আমি আকৌ কৈছো যে এই গোটেই বিষয়বোৰত কৰবাত নহয় কৰবাত ৰাজনীতি থাকিবই আৰু এই কথাটোৱে মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছিল যেতিয়া সাংবাদিকে তেওঁক প্ৰশ্ন কৰিছিল যে অখিল গগৈ তাত উপস্থিত হ'ল বুলি তেতিয়া তেওঁ কৈছিল যে প্ৰত্যেকৰে ৰাজনৈতিক দৃষ্টিভংগী বেলেগ বেলেগ প্ৰত্যেকৰ ৰাজনীতি বেলেগ বেলেগ গতিকে ৰাজনীতি বেলেগ বেলেগ শব্দটোৱে বহুত কথাই বুজাই যেনেধৰণে বুজে তেনেধৰণে বুজি ল'ব পাৰে কিন্তু হয় ৰাজনীতিটো ইয়াত নাথাকা নহয় আনকি আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে আমি যদি গোৱালপাৰা পৰিৱেশৰ কথা কওঁ বেদবাৰীত যেতিয়া সাংবাদিক উপস্থিত হৈছিলে তেতিয়া তেওঁলোকেও সেই সৰ্বসাধাৰণ যিসকল লোক যিসকল অবৈধভাৱে আহি তাত বসবাস কৰি আছে যি সন্দেহজনক বা সন্দেহযুক্ত কাৰণ যোনে ভালকৈ এটা তেওঁলোকে ভালকৈ অসমীয়া ক'ব পৰা নাই য'ত নেকি তেওঁলোকে তাত 50 বছৰ ধৰি বসবাস কৰি থকা বুলিও বহুতে কৈছে তেওঁলোকে তাৰ মাজৰে দুজনমানৰ ভাইসও তেনেধৰণে আছিলে কিন্তু তেওঁলোকে স্পষ্ট ৰূপত অসমীয়াখিনি কোৱাৰ সময়তো থুটা মোজা খাইছে বাৰু যিয়ে নহওক সেইটো এটা অন্য বিষয় কিন্তু কথাখিনি হৈছে যে তাতো তেওঁলোকে সেই ৰাজনীতিৰ কথাই কৈছে যে চৰকাৰে আমাক ঘৰ দিছে বিজুলী দিছে কানেকশ্যন দিছে গতিকে তেনে ক্ষেত্ৰত আমাক কেনেকৈ উচ্ছেদ চলাব গতিকে এই কথাবোৰতে আচলতে এখন চৰকাৰ ৰাজনীতি এই কথাবোৰ সোমাই পৰে লাগে হে চৰকাৰ কেতিয়াৰ আছিলে বা কেতিয়াৰ এইবোৰ পাছৰ কথা বা কোন ৰাজনীতিবিদ তাত আছিলে সেয়াও পাছৰ কথা গতিকে পাছৰ কথা বুলি নহয় আচলতে কথাখিনি গুৰুত্বপূৰ্ণ কথা কিন্তু বিষয়বস্তু এটা কেনেধৰণে পুংখানুপুংখৰ ওপৰত চাব লাগে সেয়া বিষয় অন্য লোকে সেই সন্দৰ্ভত চাব আমাৰ কথা হৈছে আমি কথাখিনি আগবঢ়াই দিয়াৰ গতিকে আমাৰ মূল কথাটোৱে হৈছে যে জম্মু কাশ্মীৰৰ দৰে এতিয়া প্ৰতিবাদী শ্লোগান অসমত শুনিবলৈ পোৱা গ'ল AIDF-এ শুনালে যি জম্মু কাশ্মীৰত যেনে ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে যি প্ৰতিবাদৰ ভাষা আছিলে সেই ভাষা এতিয়া আমি শুনিবলৈ পালো ধুবুৰীত সেই ভাষা শুনিবলৈ পোৱা গ'ল AIDF-ৰ বিধায়কৰ মুখত য'ত ধুবুৰী আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে সেই প্ৰতিবাদৰ সময়ত তেওঁলোকৰ কণ্ঠত নিগৰি আহিছিল নাৰা ই তকবীৰ মানে আল্লাহৰ বাবে তেওঁলোকৰ এই শ্লোগান আৰু এই গোটেই কথাখিনিয়ে ধৰ্মীয় মেৰুকৰণৰ যে সৃষ্টি কৰিছে বা কৰিবগৈ ভৱিষ্যতলৈ সেয়া কিন্তু ধুৰুপ সেয়া এটা নিশ্চিত ৰূপত তেনেধৰণে যোৱাই এতিয়া দেখিবলৈ পোৱা গৈছে গতিকে বিষয়বোৰে উচ্ছেদক লৈ বা উচ্ছেদস্থলীক লৈ কেনেকুৱা এটা দিশেৰে যাব কেনেকুৱা দিশেৰে গতি কৰিব আৰু তেনেকুৱা এটা পৰ্যায়লৈ নাযাওক তাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াও নিশ্চিত ৰূপত লক্ষণীয় হ'ব কিন্তু উচ্ছেদ বৰ্তমান অসমত উচ্ছেদ এটা অন্যতম বিষয় হৈ পৰিছে আৰু উচ্ছেদ চলিয়ে থাকিব আৰু বহুতো স্থান আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কালি দিনটোত অৱগত কৰিছে তেওঁ কৈছে যে কৰিমগঞ্জৰ পৰা আহি লখিমপুৰত নহ'ব কৰিমগঞ্জৰ পৰা আহি হয় হুজাই থাকক নহ'লে কৰিমগঞ্জলৈ যাওক গতিকে এনেকুৱা ধৰণৰ কথাবোৰে কৈ এতিয়া কেনেকুৱা এটা বাৰ্তা বহন কৰিব কিমানখিনি আচলতে এই কথাখিনি গুৰুত্ব সহকাৰে ল'ব আৰু তেওঁলোকে গুৰুত্ব সহকাৰে লওঁতে আকৌ কোনোবা সাৰ পানী তাত দিব নেকি অন্য কোনো লোকে অন্য কোনো বিধায়ক বা অন্য কোনো দলৰ বিধায়কে হওক বা অন্য কোনো দলেই হওক নেতাই হওক গতিকে সাৰ পানী যোগাব নেকি সেয়াও এটা বিচাৰ্য বিষয় হ'ব মুঠৰ পৰা দৃষ্টি নিবদ্ধ থাকিব লাগে গোটেই বিষয়টোৰ ওপৰত ৰাজনীতিকৰণ কৰাৰ যিটো চেষ্টা সেই চেষ্টাত এক প্ৰকাৰ ভুক্তভোগী হয় এই সকল লোকে আৰু তাৰ মাজতে যদি চৰকাৰে লোৱা পদক্ষেপক বিৰোধিতা কৰিব বিৰোধীয়ে যেহেতু বিৰোধিতা কৰে গতিকে বিৰোধী হিচাপে বিৰোধিতা কৰিবলৈ গৈ আকৌ গোটেই বিষয়টো সাৰ পানী যোগোৱাটোৱেও কিমান দূৰ আচলতে ঠিক হ'ব বা শুদ্ধ হ'ব সেয়া কিন্তু এটা অন্যতম বিচাৰ্য বিষয় গতিকে এই বিষয়বোৰ এই পইণ্টবোৰ এনেধৰণে কৈ দিয়া হৈছে যাতে এই গুৰুত্বপূৰ্ণ
বিষয়টো গুৰুত্ব সহকাৰে লৈ ইয়াৰ ওপৰত এটা ব্যৱস্থা গ্ৰহণ কৰক গতিকে এনেকুৱা ধৰণৰ কথাবোৰ এতিয়া আৰম্ভ হৈছে এই কথাবোৰ শেষ ক'ত হ'ব সেয়াও কোনেও নাজানে কিন্তু উচ্ছেদ চলি থকালৈকে হয়তো এনেকুৱা ধৰণৰ বিষয়বোৰে এক প্ৰকাৰ আমি কৈছোঁ যে সাৰ পানী যোগাৰ দৰে এটা বুধ হোৱা যেন দেখিবলৈ পোৱা গৈছে গতিকে আমি আকৌ জনাম যে ইয়াৰ পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণে কি ধৰণে প্ৰতিবাদ কৰা হয় কাৰণ কাইলৈ দিনটোত আছেই উচ্ছেদ কাইলৈ দিনটোত বা কি পৰিস্থিতিৰ সৃষ্টি হয় কিন্তু এটা কথা ঠিক যে কাইলৈ দিনটোত হয়তো বিলাসী পাৰৰ দৰে পৰিৱেশ নহ'ব কাৰণ ইতিমধ্যে তাত থকা লোকসকলে বুজি উঠিছে আৰু তেওঁলোকে শান্ত সমিতভাৱে তেওঁলোকৰ যিসমূহ সা সামগ্ৰী আছে সেয়া লৈ তেওঁলোকে অন্য স্থানলৈ গুচি গৈছে আৰু তাত অন্য যিসকল 30% লোক আছে হয়তো আজি সন্ধিয়াৰ ভাগলৈ তেওঁলোকেও সেই স্থান ত্যাগ কৰাৰো সম্ভাৱনা আছে গতিকে তেওঁলোকে বুজি পাইছে যে তেওঁলোকে অবৈধ ভূমি দখল কৰি আছে তেওঁলোকক কোনো লোকে মিছা কথা কৈ তেওঁলোকৰ কোনো দালালে তেওঁলোকক ঠগি তেওঁলোকক এই ভূমি দান কৰিছে প্ৰদান কৰিছে টকা দিছে তেওঁলোকে টকা ভৰিছে তেওঁলোকে চৰকাৰী ঘৰ পাইছে গতিকে এই গোটেই কথাবোৰ কৰবাত দালাল কৰবাত দল কৰবাত চৰকাৰ এই গোটেই কথাবিলাক সোমাই আছে আকৌ কৈছোঁ 50 বছৰ ধৰি তাত থকা বুলি কৈছে মানে তেওঁলোকে কি বুজাইছে বা কোন চৰকাৰৰ কথা কৈছে বা কোনে তেওঁলোকক সুবিধাখিনি দিছে সেয়া তেওঁলোকে জানিব গতিকে আমি এনে ধৰণৰ বিষয়বস্তুবোৰ উপস্থাপন কৰি যাম এতিয়া বিদায় লৈছোঁ নমস্কাৰ